শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আজি মধ্যপ্ৰদেশৰ ধাৰ জিলাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা নতুন কাৰ্যসূচী ঘোষণা কৰিছে। স্বাস্থ্যৱান নাৰী আৰু সশক্তি পৰিবাৰ, অৰ্থাৎ স্বাস্থ্যৱান নাৰী আৰু শক্তিশালী পৰিবাৰ। এই যিটো অভিযান, এই অভিযানটোৰ উদ্দেশ্য হ'ল যে বিভিন্ন দেশৰ বিভিন্ন স্থানত আমাৰ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা আৰু এই স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকক যদি কিবা বেমাৰ তেওঁলোকৰ শৰীৰত দেখা পোৱা যায় তাৰ তৎকালীন চিকিৎসা। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমত আমি অহা 2-3 অক্টোবৰলৈ 5000 কেম্প বা 5000 পৰীক্ষা, স্বাস্থ্য পৰীক্ষা আমাৰ আই মাতৃসকলৰ কাৰণে আমি আয়োজন কৰিম। আৰু এই 5000 কেম্পৰ লগতে আমি আয়ুষ্মান আৰোগ্য মন্দিৰ বা আমাৰ যি 5000 হস্পিটাল বা আয়ুষ্মান আৰোগ্য মন্দিৰ আছে তেওঁলোকৰ পৰা আৰু গাঁৱৰ ভিতৰলৈ গৈ আমি চেষ্টা কৰিম যাতে 26000 গাঁৱতে আমি একোটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব পাৰোঁ। ইয়াতে মহিলাসকলক আমি সকলো ধৰণৰ হাইপাৰ টেনশ্যনৰ পৰা ডায়েবেটিকৰ পৰা কেঞ্চাৰলৈকে আমি সকলো ধৰণৰ বেমাৰৰ পৰীক্ষা কৰাৰ বাবে চেষ্টা কৰিম। ই এটা ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু আজি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীটোৰ শুভাৰম্ভণি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মধ্যপ্ৰদেশৰ পৰা কৰিলে। তেখেতৰ আমি বক্তব্যই শুনিলোঁ। মই প্ৰতিগৰাকী নাৰীকে, প্ৰতিগৰাকী আই মাতৃ, প্ৰতিগৰাকী বাইদেউ ভণ্টিক এই স্বাস্থ্য পৰীক্ষা শিবিৰত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ লগতে আমি আৰু এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫তম জন্ম দিৱসত আমি সেৱা পষেক পালন কৰিছোঁ। এই সেৱা পষেকৰ লগত সংগতি ৰাখি অসমত আমি প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোটাকৈ মেগা হেল্থ স্ক্ৰিনিং কেম্প আমি আয়োজন কৰিম। এই স্ক্ৰিনিং কেম্পবিলাকৰ জৰিয়তে আমি 18 বছৰৰ তলৰ শিশুৰ সকলো ধৰণৰ বেমাৰ আজাৰৰ আমি পৰীক্ষা কৰিম। কাৰোবাৰ হাৰ্টৰ বেমাৰ আছে, কাৰোবাৰ ব্লাড কেঞ্চাৰ আছে, কোনোবা দিব্যাংগ, কোনোবাই কাণেদি শুনিব নোৱাৰে, কাৰোবাৰ চেৰিবেল পালচি আছে। আমি এই গোটেই ৰোগীসকলক পৰীক্ষা কৰিম আৰু তেওঁলোকৰ নামত আমি এখন ৰেজিষ্টাৰ বনাম আৰু পৰৱৰ্তী সময়ত তেওঁলোকক আমি বিভিন্ন ধৰণে চিকিৎসা প্ৰদান কৰি গৈ থাকিম যাতে স্ক্ৰিনিং কেম্প আৰু চিকিৎসা দুইটাই আমি দিব পাৰোঁ। প্ৰত্যেকটো সমষ্টিতে এই মেগা হেল্থ কেম্প অনুষ্ঠিত হ'ব। মই মেগা হেল্থ কেম্পতো সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমাৰ ৰাজ্যৰ টিবি পেচেণ্টসকলক সহায় কৰাৰ কাৰণে নিশ্চয় মিত্ৰ অভিযান এটা আমি এই সেৱা পষেকত চলাম। ইয়াৰ জৰিয়তে টিবি পেচেণ্টক পুষ্টিকৰ খাদ্য যোগান ধৰিব পৰা স্বেচ্ছাসেৱী ব্যক্তিৰ নাম আমি পঞ্জীয়ন কৰিম আৰু এই স্বেচ্ছাসেৱী ব্যক্তিসকলক আমি নিশ্চয় মিত্ৰ বুলি ক'ম আৰু তেওঁলোকে আগবঢ়োৱা ধনেৰে আমি আমাৰ টিউবাৰকলাছিছ পেচেণ্টসকলক আমি নিউট্ৰিচিয়াছ ফুড আদিৰ আমি যোগান ধৰিম। এই সেৱা পষেকৰ লগত সংগতি ৰাখি আমি ৰাজ্যত কেইবাটাও ব্লাড ডনেশ্যন কেম্পো হাতত ল'ম। প্ৰায় 75 ব্লাড ডনেশ্যন কেম্প আজিৰ দিনটোতে আমি কৰিম আৰু সেৱা পষেকত ৰাইজে বিচাৰিলে তাক আমি আৰু আগবঢ়াই দিম। আজি এটা খুব ভাল দিন।
ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৭৫টা বছৰত ভৰি দিলে। যোৱা 11 বছৰত তেখেতে দেশক বহুগুণে আগুৱাই লৈ গ'ল। আত্মনিৰ্ভৰশীলতাৰ পথত, বিকশিত ভাৰতৰ পথত আমি আশা কৰিছোঁ মা কামাখ্যা আৰু আমাৰ অসমবাসী ৰাইজৰ আশীৰ্বাদত তেখেতে দীৰ্ঘ জীৱন লাভ কৰিব আৰু বহুদিনলৈ ভাৰতবৰ্ষক আৰু ভাৰতবাসী राइजक क्षमा करें। आज हमारे प्रधानमंत्री नरेंद्र मोदी जी का 75th जन्मदिन है। इस हमारे लिए ये बहुत गर्व की बात है कि हमारे प्रधानमंत्री जी देश को निरंतर सेवा कर रहा है और देश को एक विकसित देश का तरफ लेके जा रहा है। असम वासियों को मोदी जी ने बहुत कुछ दिए हैं और आज असम भी एक नया तरक्की का ओर आगे बढ़ रहा है। प्रधानमंत्री जी का 75 साल का जन्मदिन को सेलिब्रेट करने के लिए हम असम में एक 15 डेज का कार्यक्रम रखा हूँ। इस कार्यक्रम का दौरान हमारा माता बहनों का हेल्थ का स्क्रीनिंग किया जाएगा। 26,000 कैंप लगाया जाएगा। हर असेंबली कॉन्स्टिट्यूएंसी में एक मेगा हेल्थ स्क्रीनिंग कैंप का आयोजन किया जाएगा। इसी जो हमारा सेवा पखवाड़ा है, इसी समय का बीचों में हम ब्लड डोनेशन कैंप करूंगा। निक्षय मित्र का शिनाख्त करूंगा। जो हमारा नया राइटर्स है उनको हम आर्थिक मदद करूंगा। 30 लाख माताओं को हम हमारा जो अरुणोदय योजना है उसमें शामिल करूंगा और उसी समय हम एक पेड़ माँ के नाम इस अभियान को भी हम लोग एक नया गति देने का काम करूंगा। हम पुनः एक बार असम वासियों का ओर से आशा करता हूं मां कामाख्या का आशीर्वाद से प्रधानमंत्री जी देश को इसी तरह सेवा करते रहेगा और भगवान उसको एक लंबा जीवन भी प्रदान करे। सर एसआईआर कालिर পৰা आरम्भ হৈছে। एसआईआर ক'ত आरम्भ হৈছে মই শুনা নাই। जो मैं नाजानो মইতো নাজানো। সংবাদ মাধ্যমত বাজি আছিল। মইতো নাজানো দে। বিভিন্ন স্যার ইয়াত মোৰ কোনো নলেজতে নাই। স্যার মেডিকেল ক্লাস কেতিয়া আৰম্ভ হ'ব? মিডিয়াৰ অহা স্যার এসআইআর আৰম্ভ হোৱা খবৰ ৰাজ্য চৰকাৰ অৱগত নহয়। আমি নাজানো। मोर एटुए मेसेज जे এই মেগা হেলথ কেম্পটোৰ জৰিয়তে আমি মিটিঙত আহিলে, ৰেলীত আহিলে, ৰাইজৰ মাজত আহিলে বহুত সৰু সৰু ল'ৰা ছোৱালীক মাকে কোলাত লৈ আহে বিভিন্ন বেমাৰ আজাৰৰ বাবে। কাৰোবাক মই লগ পালোঁ, কাৰোবাক নাপালোঁ, লগ পোৱাজনক সহায় কৰিলোঁ, লগ নোপোৱাজনক সহায় কৰিব নোৱাৰিলোঁ। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিমান এনেকুৱা বেমাৰত আক্ৰান্ত ল'ৰা ছোৱালী আছে এবাৰ আমাৰ মেগা হেল্থ কেম্পলৈকে আহক। আমি তেওঁলোকৰ নাম লিষ্টিং কৰি ল'ম আৰু যাৰ যেনেকুৱা বেমাৰ তেনেকৈ আমি তেওঁলোকক চিকিৎসা দিয়াৰ বাবে চেষ্টা কৰিম। কাৰোবাৰ চেৰিবেল পালচি আছে, কোনোবাই কাণেদি নুশুনে, কাৰোবাৰ ভৰিখনত হয়তো সমস্যা আছে, কাৰোবাৰ হাতত সমস্যা আছে, কাৰোবাৰ হাৰ্টত সমস্যা আছে, কোনোবা ব্লাড কেঞ্চাৰৰ ৰোগত আক্ৰান্ত। সকলো ৰোগী 18 বছৰৰ তলৰ এই যদি কেম্পলৈকে আহে আমি লিষ্ট কৰি ল'ম। তেতিয়া আৰু মিটিঙত গৈ মোক লগ কৰাৰ প্ৰয়োজন নাই। লিষ্ট কৰি আমি তেনেকৈ যাক ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাক ট্ৰিটমেণ্ট কৰিম, যাক অপাৰেশ্যন কৰিব লাগে অপাৰেশ্যন কৰিম, যাক অসমৰ বাহিৰত লৈ যাব লাগে তাক বাহিৰত লৈ যাম। এটা ডাঙৰ প্ৰচেষ্টা এটা আমি হাতত লৈছোঁ। প্ৰায় 50,000তকৈ বেছি শিশুক আমি চিনাক্ত কৰিব খুজিছোঁ। গতিকে এই মেগা হেল্থ কেম্পটোত
ৰাইজে সহযোগিতা কৰক তাক মই আহ্বান জনাম বিটিসি ইলেকশন স্যার বেশি দিন নাই কেনেকুৱা দেখিছে এতিয়াতো বিটিসি ইলেকশন হ'ব 22 তাৰিখে ইলেকশন হ'ব সকলো পাৰ্টিয়ে চেষ্টা কৰিছে বিজেপিয়েও চেষ্টা কৰিছে আৰু তাৰ পিছত ধুনীয়াকৈ এখন চৰকাৰ হৈ যাব বিটিসি অকলে মই নাভাবো যে অকলে চৰকাৰ চলোৱা সম্ভৱ হ'ব আৰু বিজেপিৰ ফালৰ পৰা আমি হাগ্ৰামা মহিলাৰী প্ৰমোদ কৰোঁ আমি দুইজনকে লগত লৈ বিটিসিত যাতে ভৱিষ্যতে কোনো খেলিমেলি নহয় মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন নহয় আমি তেনেকৈ আগবাঢ়িব খোজোঁ যদি আপোনালোকে চাই হাগ্ৰামা মহিলাৰীও আমাৰ NDAতে আছে তেওঁৰ বিধায়কসকল আমাৰ বিধায়িনী দলতে আছে UPPLও আমাৰ লগতে আছে গতিকে মই ভাবোঁ যে ইলেকশ্যনৰ পিছত সকলোৰ সহযোগিতাত চৰকাৰ হ'ব অকলে চৰকাৰ কৰিব পাৰিলেও সকলোৱে লগ লাগি চৰকাৰ কৰিলে আমাৰ ভাল হ'ব এটা বিজেপিয়ে মোৰ ডিষ্ট্ৰিক্টটো আটাইতকৈ বেছি সিট বিজেপিয়ে পাব চৰকাৰ বিজেপিয়ে কৰাৰ ওচৰলৈকে যাব কিন্তু বিটিএডি এনেকুৱা এখন জায়গা সেইখন দিছপুৰ নহয় সেইখন কোকৰাঝাৰ হয় গতিকে বহুত চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব এনেই ইলেকশ্যনৰ সময়ত টিভিত বাইট দি থকাটো বেলেগ কথা কিন্তু ইয়াত চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব হেল্থ মিনিষ্টাৰৰ লগত এজন সাংবাদিকৰ পৰা এবাৰ কৰিম সকলো সাংবাদিকে ইমান প্ৰশ্নটো সুধি থাকে চিফক লৈ গতিকে এইবাৰ এজন সাংবাদিককে চিফ কৰিছে স্বদেশী কেনেকুৱা এতিয়া ধৰক মই ঘড়ী এটা পিন্ধি আছো এইটো স্বদেশী নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যি বস্তু ভাৰতত উৎপন্ন হয় সেই বস্তুৱে আমি কিনিব লাগে পিন্ধিব লাগে এতিয়া আমাৰ ইয়াত HM ঘড়ী আছে আমি টি-শাৰ্ট পিন্ধি লওঁ যদি টি-শাৰ্টটো ভাৰতত প্ৰডাকশ্যন হৈছে আমি পিন্ধিব পাৰোঁ কিন্তু যদি আমেৰিকাত প্ৰডাকশ্যন হৈছে সেইটো যদি আমি পিন্ধো তেতিয়ালে দেশৰ বৈদেশিক মুদ্ৰা বেয়াই হয় দেশৰ ক্ষতি হয় সেইকাৰণে লাহে লাহে আমিও সকলোকে আহ্বান জনাই আছো যে আমাৰ স্বদেশী মানে এপল মোবাইল সি ভাৰতত উৎপন্ন গতিকে সি স্বদেশী মই নকওঁ যে এপল ব্যৱহাৰ নকৰিব কিন্তু যদি সি ভাৰতত উৎপাদন নহয় বিদেশত উৎপন্ন হয় তেতিয়ালে তাক ব্যৱহাৰ কৰিব নালাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে স্বদেশী মানে আমাৰ অকল নিজে প্ৰডাকশ্যন কৰা বস্তু নহয় কোনোবাই যদি ভাৰতত আহি প্ৰডাকশ্যন কৰে সেইটো আমাৰ বস্তু গতিকে আমি সেইকাৰণে উদ্যোগ প্ৰতিষ্ঠা কৰিব খুজিছো ভাৰতক অসমক আমি মেনুফেকচাৰিং হাব কৰিব খুজিছো যাতে স্বদেশতে আমি আমাৰ প্ৰয়োজনীয় বস্তুবিলাক উৎপাদন কৰিব SBI ব্ৰাঞ্চৰ পৰা লগৰ পৰা 24 লাখ টকা ওলালে প্ৰায় 23 লাখ কিমান হাজাৰ টকা ওলাইছে মই জানা 23 লাখ এণ্ড প্লাছ কিবা এটা টকা ওলাইছে গতিকে প্ৰায় 1,25,26 লাখ টকা আমি ৰিকভাৰী কৰিছোঁ CM ভিজিলেন্সৰ হিষ্ট্ৰীত এইটোৱে আটাইতকৈ ডাঙৰ ৰিকভাৰী আৰু কোনোবা চকুত আছে নেকি CM ভিজিলেন্স চকুতটো বহুতখিনি অফিচাৰ থাকে বহুতখিনি কৰ্মচাৰী থাকে কিন্তু ইয়াৰ বাবে প্ৰত্যেকটো কথা যে সফল হ'ম তেনেকুৱাও নহয় বহুত অফিচাৰৰ এনেও ৰাইজে দুই এজনে কিবা কাম কৰি নিদিলেও কৈ দিয়ে কোনোবা এটা সঁচাই কয় কোনোবা এটা মিছা কয় গতিকে কোনোবা এটা নিজৰ কাৰণত কয় কোনোবা এটা জেনুইন কয় গতিকে কিবা এটা এনেকুৱা নহয় যে সব অফিচাৰৰ পিছত আমি লাগি যাম কাৰণ অফিচাৰসকলোতো আমাৰ অসমৰে মানুহ গতিকে য'ত চিৰিয়াছ অভিযোগ পাওঁ তাত আমি অনুসন্ধান কৰোঁ এইগৰাকী অফিচাৰৰ বিৰুদ্ধে আমাৰ বহুত দিনৰ পৰা চকু আছিলে বৰপেটাত তেওঁ কৰি যোৱা কামবিলাকৰ কাৰণে আমি ট্ৰান্সফাৰো কৰিছিলোঁ আৰু চকু ৰাখিছিলোঁ গতিকে য'ত যেনেকুৱা অভিযোগ আহে যদি চিৰিয়াছ অভিযোগ হয় ডেফিনেটলি আমি ব্যৱস্থা ল'ম 2019 চনত নিয়োগ হৈছিলে
তাত কোনো কেলেংকাৰীও নাছিলে, মেৰিটত চাকৰি পাইছিলে। মই যিমান দূৰ জানো অফিচাৰগৰাকী যিটো সময়ত দেউতাক হপাই এখন মহাবিদ্যালয়ৰ অধ্যাপকো আছিলে, ভাল ঘৰৰ ছোৱালীও আছিলে, পঢ়া শুনাটো চোকা আছিলে। স্খলন হ'ব নালাগিছিল, কিন্তু স্খলন হ'ল। মানুহে মানুহৰ লগত কথা, গতিকে কিছুমানে বিনা পইচাত চাকৰি পায়ো কৰাপশ্যন কৰিছে, কিছুমানে একেবাৰে কৰাপশ্যন নকৰাকৈ চলি আছে। গতিকে সমাজত 5টা আঙুলি একে নহয়, সকলোকে একেটো কৰিব নোৱাৰে। আন্দোলন কৰিলেতো জনজাতিকৰণ এটা ব্যৱস্থাৰ মাজেৰে আগবাঢ়ে। নৱেম্বৰ মাহত জনজাতিকৰণ সম্পৰ্কত মন্ত্ৰীসভাৰ গোটে প্ৰতিবেদন দিব। সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা ল'ব। আন্দোলন কিয় কৰিছে মই নিজেও বুজি নাপাওঁ, আৰু মই আগতে কৈছোঁ যে আন্দোলনে সমস্যা জটিল কৰে, আন্দোলনে ক'তো সমস্যাৰ সমাধান নকৰে। যদি আপুনি বেছিকৈ আন্দোলন কৰে, বড়ো, মিচিং, ৰাভা মানুহখিনিয়ে লাগি যাব যে জনজাতিকৰণ কৰিব নালাগে, বুজাবুজি কৰি থাকিলে চব কাম হৈ যায়। আৰু আজিলৈকে মই অসমত যিমান কাম কৰিছোঁ, NDFBৰ পৰা BLT লৈ, আৰু যিমান কাম মই দেখা পাইছোঁ, সকলো কাম আলোচনাৰ মাজেদিয়ে মই দেখা পাইছোঁ। আন্দোলনৰ মাজেদিতো কোনো কাম হোৱা আজিলৈকে মই দেখা নাই। স্যাৰ গৌৰৱ গগৈ স্যাৰ প্ৰত্যাহ্বান জনাব বুলি সভা সমিতিয়ে কৈ আছে। স্যাৰ প্ৰত্যাহ্বান মানে কি? এখন কিবা ৰেচলিং হ'ব নেকি? প্ৰত্যাহ্বান মানে কি? এটা প্ৰত্যাহ্বানটো BTC জনাইছে, 25 তাৰিখেতো ৰিজাল্ট ওলাবই। প্ৰত্যাহ্বানটো কিমান? 0 চিট পাব। গতিকে এইটোৱে প্ৰত্যাহ্বান। প্ৰত্যাহ্বানৰ কোনো মিনিং নাই। প্ৰত্যাহ্বান কোনে জনায়? যাৰ এটা নিজৰ শক্তি থাকে, যোনে নিজৰ আত্মা পাকিস্তানক বন্ধক দি থৈ দিছে, সি আমাৰ দৰে মানুহক কেনেকৈ প্ৰত্যাহ্বান জনাব? আমিতো কেনেকৈ চলি থকা মানুহ, আমাৰ দৰে মানুহক প্ৰত্যাহ্বান জনাব নোৱাৰে নহয়। এইবিলাক হৈছে আমুল বেবী আমাৰ লগত কি? গৌৰৱ গগৈয়ে কৈছে তেওঁ এবাৰহে পাকিস্তানত গৈছে। এবাৰ যোৱাটো কিমান? এবাৰহে মাত্ৰ কি? বাংলাদেশত যোৱাটো কি অপৰাধ? বাংলাদেশটোতো আমি যাওঁৱে, তাতে ঢাকেশ্বৰী মন্দিৰ আছে। বাংলাদেশত যোৱাটো কেতিয়া অপৰাধ হ'ল? বাংলাদেশখন দেখোন ইন্দিৰা গান্ধীয়ে স্বাধীনেই কৰি দিছে। প্ৰথম ইন্দিৰা গান্ধীক ধৰিব লাগিব না বাংলাদেশখন কিয় স্বাধীন কৰিছে বুলি। গতিকে জ্ঞান আৰু নলেজৰো কম আছে। আমুল বেবী হ'লে একো নাথাকে। ইন্দিৰা গান্ধীয়ে স্বাধীন কৰা দেশ এখনত আমি যাব নোৱাৰো নেকি? পাৰো নে নোৱাৰো? প্ৰথমতে ইন্দিৰা গান্ধীক ধৰিব লাগিব যে আপুনি কিয় দেশখন স্বাধীন কৰিছে। গতিকে এইবিলাক মই ক'লো যে যোনে ওপৰতে পায় নহয় বস্তুবিলাক, এই কথা একো বুজি নাপায়। सर गौरव गोगोई जी कहते सुने गए आएंगे मीडिया में। आप लोग मैं यही बात समझने के लिए मेरा थोड़ा दिक्कत होता है। एक व्यक्ति का बात आप लोग मुझे क्यों पूछते रहते? मैं असम का CM हूँ, बंगाईगांव का बात, ग्वालपारा का बात, धुबरी का बात, कितना बात पूछने वाला है। एक ही बात आप लोग पूछते रहते हैं, और जो व्यक्ति का कोई वैल्यू ही नहीं है, कुछ होने से तो मैं जवाब दूं ना। वैल्यू तो आपने बना दी। मैं कैसे बना दिया यार? आपने ये बताओ, आप बताओ। आप लोग का यही हो रहा है। कोई अगर व्यक्ति आए, उसका बात जैसे अभी BTC सुना रहा है, लाखों लोग उनका पीछे भाग रहा है, तो अब उनका बारे में आप पूछो। जो व्यक्ति का कोई पॉलिटिकली कोई, उससे तो भूपेंद्र बराक का ही मैंने देखा था कि लोगों में कुछ अट्रैक्शन था, जो कुछ भी नहीं है। अभी कितना दिन है? 1 सप्ताह है। 1 सप्ताह देख लीजिए रिजल्ट क्या होगा। भूपेंद्र बराक का ये आगे का समय, कांग्रेस कभी नील नहीं हुआ था BTC में। लास्ट टाइम भी श्रीरामपुर जीते थे ना, उसका आगे भी जीते थे। कांग्रेस कभी नील नहीं हुआ था। इस बार देखो कांग्रेस नीली होने जा रहा है। आप लोग उनको भी डुबा रहा है, पार्टी को डुबा रहा है। एक व्यक्ति का बारे में इतना समझ पूछते हो ना, इससे क्या होता है? उसको भी कुछ काम करने का अगर इच्छा होते थे, प्रतिदिन आप लोग मिलके उनको इतना हवा बना दिया, वो भी हवा में ऊपर उठते रहता है, नीचे उतारने का समय नहीं होते। तो सेमीफाइनल बुलियो कय सर BTC सेमीफाइनल 0 हो जाबो, बस काम से। BTC इलेक्शनर पिছত विधानसभा
একো নাই বিজেপিত ইয়াতে আমাৰ মিলা মিছা আছে 2টা চিট আছে আমি 2টা পাৰ্টিয়ে ভগাই স্যার হেকত একটা প্রশ্ন হাগ্রামাই কইছে আপোনাক লাগতিয়াকৈ শপত গ্ৰহণত নিমন্ত্ৰণ দিছে মোৰ মুখটোৰ লগত চয় আপোনালোকে হাগ্ৰামা মহিলাৰী কি কৈছে প্ৰমোদ বড়ুৱে কি কৈছে এইবিলাক কি হয় ৰিল তিল বনাবৰ কাৰণে খুদি থাকিব কিন্তু চিফ মিনিষ্টাৰজন ৰিলৰ বস্তু হ'ব নোৱাৰে ঠিক আছে